আপোনালোকক শুভেচ্ছা আৰু ধন্যবাদ জনাই আজি সংবাদমেল সম্বোধন কৰিব বিচাৰিছোঁ। অনুসূচিত জাতি যুৱ পৰিষদ অসমৰ আজি দিনজোৰা কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত দৰং জিলাৰ চিপাঝাৰ চহৰৰ নিকটৱৰ্তী বিজুলীবাৰী মাৰৈ ৰাজহুৱা সভাগৃহত আজি আমাৰ দিনজোৰা কেন্দ্ৰীয় বিশেষ সাধাৰণ সভা অনুষ্ঠিত হ'ল। পুৱা ভাগত পতাকা উত্তোলন কাৰ্যসূচী, মহিয়সী নাৰী সতী ৰাধিকাই, মহান মনীষী দলিত নেতা ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া, সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়া আৰু জ্ঞাত অজ্ঞাত জাতীয় শ্বহীদ আৰু প্ৰয়াত সতীৰ্থসকলৰ স্মৃতিত বন্তি প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। অহাকালিলৈ 8 ছেপ্টেম্বৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। সমগ্ৰ অসমীয়া জাতিয়ে, সমগ্ৰ দেশবাসীয়ে অহাকালিলৈ জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠগৰাকী স্মৰণ কৰিব। আমি অনুসূচিত জাতি যুৱ পৰিষদে আজি আমাৰ এই কাৰ্যসূচীলৈ সংগতি ৰাখি সুধাকণ্ঠ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অহাকালিলৈ অসমৰ বিভিন্ন প্ৰান্তত পৰিষদৰ সমিতিসমূহৰ উদ্যোগত এই অনুষ্ঠান ৰূপায়িত হ'ব। গতিকে সুধাকণ্ঠগৰাকীক পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। দ্বিতীয়তে, ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে, আয়োজনো চলিছে আৰু কেইটামান দিনৰ পিছত 14 ছেপ্টেম্বৰ তাৰিখে নহয়, 14 ছেপ্টেম্বৰ তাৰিখে দৰং জিলাৰ মঙলদৈ চহৰলৈ আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। কেইবাটা কাৰ্যসূচী আছে তেখেতৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ পূৰ্বে আজি সংবাদমেলৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। যিহেতু তেখেতে মঙলদৈ চহৰত আহি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব, গতিকে অসমৰ যি দীৰ্ঘদিনীয়া সমস্যা আছে, বিদেশী নাগৰিকৰ সমস্যা, ইতিমধ্যে সন্দেহযুক্ত বিদেশী বেদখলকাৰীসকলক উচ্ছেদৰ দৰে এটা কাৰ্যসূচী ৰাজ্য চৰকাৰে চলাই আছে। আজিৰ পৰা 2 দিনৰ পূৰ্বে নতুনকৈ নিৰ্দেশনা প্ৰকাশ পাইছে যে কাৰ জৰিয়তে যিসকল নাগৰিকে, বিদেশী নাগৰিকে অসমত নাগৰিকত্ব বিচাৰিব তেওঁলোকৰ ভিত্তিবৰ্ষ 2024লৈকে সম্প্ৰসাৰণ কৰা হৈছে। এই বিষয়টো অসমীয়া জাতিৰ আৱেগ আছে, জাতিয়ে বিৰোধিতা কৰিছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি যাতে অসম বিৰোধী যিবোৰ কাৰ্য চলি আছে এই কাৰ্যসূচীবোৰ বন্ধ ঘোষণা কৰিব বুলি, বিজেপি চৰকাৰে এনেধৰণৰ কাম কাজ নকৰে বুলি নিশ্চয় ঘোষণা কৰিব, এই কথাটো আমি আহ্বান জনালোঁ। এতিয়া আমি আহিছোঁ আমাৰ মূল প্ৰসংগলৈ। আমি কা আইনখনেই সমৰ্থন নকৰোঁ। আমি 2014 চনটো মানি লোৱা নাই, সেইবাবে আমি আন্দোলন কৰিলোঁ, সেইবাবে আমি দিল্লীৰ দৰে চহৰত গৈ প্ৰতিবাদ কৰিছোঁ। গতিকে য'ত আমি কা আইনখনেই মানা নাই, যদিও চৰকাৰে বলপূৰ্বক জাপি দিছে, গতিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে যি প্ৰত্যাহাৰৰ যি আন্দোলন সদায় চলি থাকিব। 24টো দূৰৰে কথা, আমি 14 মনা নাই, য'ত আমি নামানো, কাখন মানি লোৱা নাই, তেনেস্থলত আৰু পুনৰ ভিত্তিবৰ্ষ সম্প্ৰসাৰণৰ বিষয়টো মানাৰ কথা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এইটোহে আহ্বান জনাইছোঁ যাতে তেওঁ ইয়াৰ ঘোষণা কৰে, কাখন বাতিল কৰা হ'ব। এতিয়া মূল প্ৰসংগলৈ আহিব বিচাৰিছোঁ। যোৱা কেইটামান দিনত অনুসূচিত জাতি যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰা হ'ল বুলি যোৱা 2 ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ত কেইজনমান ব্যক্তিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰিছিলে। প্ৰকৃতাৰ্থত শেহতীয়াকৈ কিছুদিনৰ পৰা অনুসূচিত জাতি যুৱ পৰিষদ অসমৰ কেইজনমান কেন্দ্ৰীয় কমিটিৰ দায়িত্বত থকা ব্যক্তি, উপসভাপতি হেমকান্ত দাস, উপসভাপতি মুক্তিনাথ দাস, সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাস, সাংগঠনিক সম্পাদক অভিজিৎ দাস, সাংস্কৃতিক সম্পাদক সুমিত্ৰম দাস আৰু ডিব্ৰুগড় জিলাৰ সভাপতি ভুৱন চন্দ্ৰ দাস, এই 6জন ব্যক্তিয়ে অনুসূচিত জাতি যুৱ পৰিষদৰ বিৰুদ্ধে বহু ধৰণৰ বিৰূপ মন্তব্য কৰা আৰু আমাৰ সংগঠন বিৰোধী কাম কাজত জড়িত হৈ আছিলে। আৰু যোৱা 29 আগষ্ট তাৰিখে যেতিয়া আজিৰ এই অনুষ্ঠিত হৈ যোৱা সভাখনৰ বিষয়ে জাননী প্ৰকাশ পালে, তেতিয়া এই সতীৰ্থসকলক আজিৰ সভাত উপস্থিত থাকিবলৈ জনোৱা হ'ল। আৰু যিসকল সতীৰ্থই বিভিন্ন ধৰণে সংগঠন বিৰোধী কামত জড়িত আছিলে, তেওঁলোকক আজিৰ সভাত উপস্থিত থাকিবলৈ জনোৱাৰ লগে লগে তেওঁলোকে 2 ছেপ্টেম্বৰ তাৰিখে কোনো ধৰণৰ সভা সমিতি নোহোৱাকৈ, কোনো সতীৰ্থক আলোচনা নকৰাকৈ 6জন সতীৰ্থই, এতিয়া প্ৰাক্তন সতীৰ্থ হ'ল আমাৰ 6জন ব্যক্তিয়ে ডিব্ৰুগড় সংবাদমেল অনুষ্ঠিত কৰি ৰুবুল দাসক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰা হ'ল।
আচলতে এই কাৰ্য অবৈধ। আজি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসম এখন সংবিধানৰ আধাৰত পৰিচালিত হয়। আজি আপোনালোকে যে সংবাদ মাধ্যমত দেখিছে, এইখন হ'ল অনুসূচিত জাতি যুৱস্ত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ মানে সভা, অৰ্থাৎ প্ৰতিখন জিলা কমিটিৰ নিৰ্বাচিত সদস্যসকল আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়াসকলে এনেধৰণে কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত কৰিব পাৰে। গতিকে 6জন ব্যক্তিয়ে ৰুবুল দাসৰ লগতে সংগঠনটোৰ মাজত বিভাজন অনা আৰু অনুসূচিত জাতিক বদনাম কৰিবৰ বাবে এই কাম কৰিলে। তেওঁলোকে অনুসূচিত জাতি বিৰোধী আৰু সংগঠন বিৰোধী কামত লিপ্ত থকাৰ বাবে আজিৰ সভাত পুংখানুপুংখভাৱে বিষয়টো আলোচনা কৰাৰ পিছত তেওঁলোকক নিৰ্দিষ্ট সময়ৰ বাবে নহয়, তেওঁলোকক আজীৱন অৰ্থাৎ জীৱিত কালত তেওঁলোকক আৰু কেতিয়াও আমাৰ সংগঠনলৈ আহিবলৈ দিয়া নহ'ব। তেওঁলোকক আজীৱন সময়ৰ বাবে বহিষ্কাৰ কৰা হ'ল বুলি আজি সিদ্ধান্ত লোৱা হ'ল। দ্বিতীয়তে মই আপোনালোকক সুবিধাতে কওঁ, এই 5জন ব্যক্তি আমাৰ ফটোটো উঠাই দিয়ক। আপোনালোকে দেখিব আমাৰ সংশ্লিষ্ট জিলাৰ সতীৰ্থসকলে, ডিব্ৰুগড় জিলাৰ সতীৰ্থ আছে, যোৰহাট জিলা আছে, গোলাঘাট জিলা আছে, নগাঁও জিলা সকলো আছে। কেন্দ্ৰীয় মানে এই সাধাৰণ সভাত উপস্থিত থকা সংশ্লিষ্ট জিলাৰ প্ৰতিনিধিসকলে তেওঁলোকৰ যি জিলাৰ এই সতীৰ্থসকলে মানে কামটো কৰিছে তেওঁলোকৰ ফটোবোৰ আপোনালোকে দেখিব। এইজন হেমকান্ত দাস, এখেত আছিলে কেন্দ্ৰীয় কমিটিৰ উপসভাপতি, তেখেতৰ ঘৰ বোকাখাটৰ বৰজুৰি। এখেত আছিলে আপোনাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মুক্তিনাথ দাস, এখেতৰ ঘৰ হ'ল মালৌখাৰ যোৰহাটত। তাৰপিছত আছিলে আপোনাৰ অমৃতপ্ৰাণ দাস, কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক, তেখেতৰ ঘৰ জানখনা গাঁও বালিগাঁও যোৰহাটত। তাৰপিছত আছিলে আপোনাৰ এইজন অভিজিত দাস, ডিব্ৰুগড় পোহাৰী খনিয়া গাঁও কুমাৰনিচিকা তেখেতৰ ঘৰ, এখেত আছিলে সাংগঠনিক সম্পাদক। তাৰপিছত আছিলে সুমিত প্ৰীতম দাস, এখেতৰ ঘৰ গাৰ্ড কোৱাৰ্টাৰ পাঁচআলি ডিব্ৰুগড় টাউন, আৰু এখেত ভুৱন চন্দ্ৰ দাস আমাৰ ডিব্ৰুগড় জিলা কমিটিৰ সভাপতি। অৰ্থাৎ আমাৰ সমগ্ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদক অৱমাননা কৰি, সংবিধানক অপমান কৰি 6জন ব্যক্তিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি পেলাই সংগঠন ভাঙনি দিব চেষ্টা কৰিলে আৰু এনেকুৱা কিছুমান অভিযোগ দিলে যাৰ কাৰণে অনুসূচিত জাতিক এটা বদনাম কৰা হ'ল। আৰু এই অনুসূচিত জাতিক বদনাম কৰা আৰু সংগঠনৰ মাজত ভাঙনি বাবে এই কেইজন ব্যক্তিক, ফটোখন আকৌ এবাৰ দেখুৱাই দিয়ক, এই কেইজন ব্যক্তিক আজীৱন সময়ৰ বাবে আমাৰ সংগঠনৰ বহিষ্কাৰ কৰা হ'ল। তাৰ লগতে এওঁলোকক ৰাজহুৱা স্থানত নিষিদ্ধ ঘোষণা কৰা হ'ল। অৰ্থাৎ এই 6জন ব্যক্তি আজিৰ পৰা যি ৰাজহুৱা স্থানতে তেওঁলোক নাযাওক কিয়, আমাৰ সংগঠনৰ সদস্য যেতিয়াই তেওঁলোক ৰাজহুৱা স্থান পাব, তেওঁলোকক তাতে সেই স্থানতে তেওঁলোকৰ বিৰুদ্ধে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু তেওঁলোকক বৰ্জন কৰিম। তেওঁলোকে যোৱা সভা সমিতি, সকাম নিকাম, বিয়া বাৰু শ্ৰাদ্ধ আদি সকলো অনুষ্ঠান তেওঁলোকে নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ এই 6জন ব্যক্তি য'ত যাব, অনুসূচিত জাতি যুৱস্ত পৰিষদ আৰু অনুসূচিত জাতি ৰাইজকে আমি আহ্বান জনাইছোঁ তেওঁলোকক যাতে এঘৰীয়া কৰা যায়। অৰ্থাৎ আজিৰ পৰা আমাৰ সমাজত, অনুসূচিত জাতি সমাজত, অসমৰ সমাজত এই 6জন ব্যক্তিয়ে যিহেতু তেওঁলোকে সংগঠন ভাঙিছে আৰু তেওঁলোকে অনুসূচিত জাতি বদনাম কৰিছে, আমাক কলংকিত কৰিব চেষ্টা কৰি, গতিকে তেওঁলোকক নিষিদ্ধ কৰা ঘোষণা কৰা হ'ল আৰু ঘাটে পানীয়ে তেওঁলোকক এঘৰীয়া কৰা হ'ল। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে কেওট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰিব চৰকাৰ এখনে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আমাৰ সংগঠনে বিগত প্ৰায় 1.5 মাহ আমি আংশিকভাৱে হ'লেও, সামগ্ৰিকভাৱে নোৱাৰিলেও আংশিকভাৱে হ'লেও, চেকা চুকা হ'লেও আমি বিভিন্ন প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰি আহিছিলোঁ ৰাজ্যব্যাপী। আৰু সেইটোৱে নহয়, তাৰ লগতে আমি মহামান্য উচ্চতম ন্যায়ালয়ত অনুসূচিত জাতিত যে অন্য জাতি জনগোষ্ঠী অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়ালয়ত যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40 আমি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ। আবেদন দাখিল কৰাৰ পিছত আমি গুৱাহাটীলৈ অহাৰ পিছত আমাৰ সতীৰ্থসকলৰ লগতে সংবাদ মাধ্যমত আমি গোটেই বিষয়টো প্ৰকাশ কৰিছিলোঁ। আৰু প্ৰকাশ কৰাৰ পিছত এতিয়া এই 6জন ব্যক্তিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পৰাকৈ, ৰাইজক বিপথে নিবলৈ চেষ্টা কৰি তেওঁলোকে কৈ আছে যে অনুসূচিত জাতি যুৱস্ত পৰিষদে সভাপতি ৰুবুল দাসৰ নেতৃত্বত কোনো ধৰণৰ পিয়াল কৰা নাই, এটা ভুৱা প্ৰচাৰ কৰিছে বুলি তেওঁলোকে আমাক বাৰম্বাৰ এই অভিযোগ উত্থাপন কৰিছে। এই যিটো বক্তব্য, এই যিটো ভুৱা প্ৰচাৰ এই 6জন ব্যক্তিয়ে কৰিলে, এই ভুৱা মানে 6জন ব্যক্তিয়ে এই প্ৰচাৰটো কৰাৰ কাৰণে অনুসূচিত জাতি সমাজখনক, অনুসূচিত জাতি ৰাইজক আৰু আমাৰ সংগঠনটোক বহু মানুহে এতিয়া মানে নিম্ন স্তৰৰ দৃষ্টিভংগী চাবলৈ আৰম্ভ কৰিছিলে আমি অনুভৱ কৰিছোঁ। আৰু সেইবাবে আমি সন্মানীয় সাংবাদিক বন্ধুসকলক আমি পিয়াইল যে কৰিছোঁ, আৰু পিয়াইল এখন মহামান্য উচ্চতম ন্যায়ালয়ে কৰাৰ পিছত আৰু এইটো কথা বাটে ঘাটে কৰি ফুৰা কথা নহয়, আমি আমাৰ নিৰ্দিষ্ট প্লেটফৰ্মতে কৈ আছোঁ। গতিকে আমি যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40
কেউট অনুসূচীভুক্তকৰণৰ বিৰোধিতা কৰি আমাৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ত আমি এখন আবেদন দাখিল কৰি আহিছোঁ। এতিয়া আবেদনখন মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। নিৰ্দিষ্ট সময়ত আবেদনৰ সন্দৰ্ভত শুনানি হ'ব, বিচাৰ প্ৰক্ৰিয়া হ'ব, আৰু এটা সময়ত হয়তো দেৰিয়ে হওক বা পলমে হওক এটা সময় হয়তো মহামান্য উচ্চতম ন্যায়ালয়ে তাক এটা ফলাফল দিব। সেইটো এটা বেলেগ প্ৰক্ৰিয়া। কিন্তু আবেদন এখন দাখিল কৰি অহাৰ পিছত আমাৰ কেন্দ্ৰীয় কমিটিৰ ছজন ব্যক্তিয়ে যিটো কথা প্ৰকাশ কৰিছে, এই কথাটো এইকাৰণেই প্ৰকাশ কৰিছে, তেওঁলোকে এতিয়া অসম চৰকাৰৰ কেইজনমান মন্ত্ৰী বিধায়কৰ পদলেহনকাৰী হৈছে। অৰ্থাৎ চৰকাৰে কেওঁট অনুসূচীভুক্তকৰণ কৰিবলৈ এটা ব্যৱস্থা কৰিব বিচাৰিছে। কেবিনেট মন্ত্ৰীয়ে কথা প্ৰকাশ কৰিছে, আমি অনুসূচীভুক্তকৰণে বাধা দিছোঁ। গতিকে অনুসূচীভুক্তকৰণৰ প্ৰতিবাদত যে PIL কৰা নাই বুলি এটা ভুৱা প্ৰচাৰ চলিছে, ইয়াৰ কাৰণটো হ'ল তেওঁলোকে সংশ্লিষ্ট মন্ত্ৰী বিধায়কৰ লগত মিলিব বিচাৰিছে আৰু এটা ভুৱা প্ৰচাৰ কৰিছে, যি কথাটো অতি গৰ্হিত কাৰ্য। আৰু এনেকুৱা কামত দ্বিতীয়বাৰ জড়িত নহ'বলৈ এওঁলোকক সকীয়াই দিয়া হ'ল। তাৰ লগত খুব আগুৱাই গৈ মই আপোনালোকে যদি সাংবাদিকসকলে অনুমতি দিয়ে আপোনালোকৰ 2 মিনিট মই সময় বিচাৰিম। আপোনালোকে সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই ইলেক্ট্ৰনিক মাধ্যমৰ আপোনালোকে সুনিপুণ একোজন ব্যক্তি। আপোনালোকে আচলতে আমাতকৈ বেছি পাৰ্গত এই ইলেক্ট্ৰনিক বিষয়বিলাকত, কাৰণ আমি যিবোৰ বিষয় উত্থাপন কৰোঁ আপোনালোকে প্ৰচাৰ কৰে। এতিয়া কথাটো হ'ল অনুসূচিত জাতি যুৱত্ব পৰিষদে PIL কৰিছে নাই, ৰাজহুৱা স্বাৰ্থৰ জড়িত আবেদন কৰিছে নাই, এই কথাটোৰ কাৰণে আমাৰ মুখলৈ বাট চাবই নালাগে, লাগে নেকি? কাৰণ আপোনালোকৰ হাতত থকা মোবাইলটোত যদি আপোনালোকে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটটো চেক কৰে, তাততো ওলাই যাব, ওলাব নোলায়? মই সেইকাৰণে আপোনালোকৰ আহ্বান জনাই, এজন সাংবাদিকে যদি এই কামটো কৰি আমাক উপকৃত কৰে, আপোনালোকে এজনে চাওকচোন ৱেবছাইটটো, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ৱেবছাইট মাৰি চাওক আপোনালোকে, তাততো আহিব, মাৰক নাই। মই এটা আহ্বান, মই সঁচাকৈ চিৰিয়াছলি কথাটো কৈছোঁ। আৰু PIL নামত বহুত লাখ লাখ টকা সংগ্ৰহ কৰা বুলি এটা ভুৱা প্ৰচাৰ কৰি আছে। গতিকে আমি বিনম্ৰ আহ্বান জনাইছোঁ সাংবাদিক বন্ধুসকলক, আপোনালোকে অন্ততঃ এই কামটো আপুনি নিজেই কৰিব পাৰে। আপোনালোকে ইলেক্ট্ৰনিক মাধ্যমৰ মানুহ, আপোনালোকে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ৱেবছাইটত যাওক, তাৰ ৱেবছাইটত যোৱাৰ পিছত ৱেবছাইটত যোৱাৰ তাতে কেছ ষ্টেটাছ আহিছে, কেছ ষ্টেটাছ অহাৰ পিছত কেছ ষ্টেটাছত আপোনালোকে সেই ষ্টেটাছটো মাৰি দিলে আপোনালোক আকৌ কি ওলাব, তাতে আছে আপোনাৰ ডায়েৰী নম্বৰ। ধৰি লওক আমি মিছা কথা কৈছোঁ, গতিকে আমাৰ ডায়েৰী নম্বৰ নাই। ধৰি লওক আমি কেছ দিম, আমাৰ কেছ নম্বৰ নাই, একোতো নাই, আমি আপোনাক দিয়া নাই, যিহেতুকে দিয়াই নাই, আমি আপোনাক নিদিওঁ বুলি ভাবিছোঁ, কাৰণ আমিতো কৰাই নাই। ধৰি লওক আমি কৰা নাই, যদি আমি কৰিলে তেতিয়াহে দিম। যিসকলে কৈছে আমি কৰা নাই, গতিকে আমি দিব পৰা নাই। দিব যেতিয়া পৰা নাই, ইয়াত লিখা আছে আৰু সহযোগী পাৰ্টি নেম আছে। পাৰ্টি নেম কোন? হু ইজ দ্য পাৰ্টি? অনুসূচিত জাতি যুৱস্থাৰ পদ অসম। আমি PIL কৰিছোঁ অনুসূচিত জাতি যুৱস্থাৰ পদ অসম, এই নামটো আপোনালোকে তাৰপিছত তাতে আছে পিটিশ্যনাৰ, পাৰ্টি নেমত প্ৰথমে পিটিশ্যনাৰ পাব, পিটিশ্যনাৰ আমি আবেদনকাৰী পক্ষ অৰ্থাৎ পিটিশ্যনাৰ, তাৰপিছত পাৰ্টি নেম আহিছে অনুসূচিত জাতি যুৱস্থাৰ পদ অসম মাৰি দিয়ক আপোনালোকে। তাৰপিছত বৰ্ষটো হ'ব 2025 বৰ্ষ। তাৰপিছত ষ্টেটাছটো কি আছে এতিয়ালৈকে, যিহেতু কেছটো ডিছপ'জ কৰা নাই মহামান্য উচ্চতম ন্যায়ালয়, পেণ্ডিং হৈ আছে, পেণ্ডিং মাৰক। তাৰপিছত এটা আপোনালোকৰ ছ'ল্ভ কেপচা আহিব, যিটো আমাৰ ইলেক্ট্ৰনিক প্ৰক্ৰিয়া, তাত আপোনালোকে ছ'ল্ভ কেপচাৰটো মাৰি পেলাই মোৰ তাত আহিছে 10+3 অৰ্থাৎ 13। মই যদি মাৰি দিওঁ মোৰ ইয়াতে হয়, আপোনাৰ তাত আহিছেনে? নো ৰেকৰ্ড ফাণ্ডটো নাই। ভাৰত চৰকাৰৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত যোৱা 13 আগষ্ট তাৰিখে বিয়লি 3:40 আমি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিলোঁ। আৰু এই আবেদনখন ডায়েৰী নম্বৰ হ'ল 45395/2025। আমাৰ সংগঠনৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে এই ডায়েৰী নম্বৰ আজি প্ৰকাশ কৰা হ'ল। ইয়াত গোটেইখিনি ডিটেইলছ আছে। এতিয়া সাংবাদিক বন্ধুসকল আপোনালোকে কওক, মহামান্য উচ্চতম ন্যায়ালয়ৰ লগত কোনোবা ল'ৰা ধেমালি কৰিব সাহস কৰিব নেকি? আৰু আমাৰ দৰে এটা মানে সংগঠনে, নহয়নে? গতিকে এটা ভ্ৰান্ত বাতৰি ভুৱা প্ৰচাৰ কৰি অনুসূচিত জাতিৰ ৰাইজক বদনাম কৰা হ'ল। আৰু এই বদনামৰ লগত এই ছজন ব্যক্তি সম্পূৰ্ণ জড়িত হৈ আছে। এই ছজন ব্যক্তি তেওঁলোকে নিজৰ ব্যক্তিগত মুনাফা আদায় কৰা, মন্ত্ৰী বিধায়কৰ পৰা টকা পইচা আদায় কৰাৰ স্বাৰ্থত হয়তো কোনো কেউট জনগোষ্ঠীয় নেতাৰ পৰা গোপনে টকা পইচা লৈ তেওঁলোকে অনুসূচিত জাতিক তেওঁলোকে বিক্ৰী কৰি দিলে আৰু বদনামী কৰিলে। এই বদনামী কৰাৰ যি পৰিণাম তেওঁলোকে এতিয়া ঘাটে পানীয়ে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰা হ'ল। আমাৰ সংগঠনৰ কিছু কেন্দ্ৰীয় কমিটিৰ পদবী সাল সলনি কৰি আমি নতুন বহুকেইজন সতীৰ্থক দায়িত্ব দিছোঁ। সেই মৰ্মে আজি সভাত সভাপতি হিচাপে ৰুবুল দাস মই পূৰ্বতে পৰা আছিলোঁৱেই, উপসভাপতি জিতু কাকত ডাঙৰীয়া আছিলে। আজি নতুনকৈ দৰং জিলাৰ ভদ্ৰেশ্বৰ দাসৰ উপসভাপতি আৰু লখিমপুৰৰ দীপক দাসৰ ওপৰত দায়িত্ব প্ৰদান কৰা হৈছে। ঠিক তেনেদৰে সাধাৰণ সম্পাদক সুনীল দাস, সহকাৰী সাধাৰণ সম্পাদক হিচাপে বিজয় দাস, নৱকুমাৰ দাস, মুকুন্দ দাস, সাংগঠনিক সম্পাদক হৈছে পংকজ বনিয়া,
বৈকুণ্ঠ দাস আৰু বুবুল তামুলী, বিত্ত সম্পাদক হিচাপে ৰেব হাজৰিকা, কাৰ্যালয় সম্পাদক নিখিল বিশ্বাস, তথ্য আৰু সাহিত্য সম্পাদক দিব্যজ্যোতি হাজৰিকা, আমাৰ যোৰহাটৰ দিব্যজ্যোতি হাজৰিকা, আচ্ছা, সমাজ সেৱা সম্পাদক হিচাপে দিগন্ত দাস গোলাঘাট। এতিয়া আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনক কিছু সাল সলনি কৰি এনেদৰে গঠন কৰা হৈছে। ইয়াৰ পিছতে আৰু দুটা কথা আমি আপোনালোকক কৈ পেলাই ক'ব বিচাৰিছোঁ যে আমাৰ অনুসূচিত জাতি যুৱচাম বোৰ্ডৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে যি পূৰ্বৰ যি স্থিতি, সেই স্থিতি সদায় অটুট থাকিব। আপোনালোকে দেখিছে শেহতীয়াকৈ অনুসূচিত জাতিৰ নামত মানে পুঁজি ভৰলুকি কৰা বা সামগ্ৰী আবণ্টনৰ নামত যি দুৰ্নীতি কেলেংকাৰী হৈছিলে, তাৰ বিৰুদ্ধে আমি গুৱাহাটীত অনুসূচিত জাতি কল্যাণ সঞ্চালক ঘেৰাও কৰিছিলোঁ। আৰু এই কাৰ্যসূচী আকৌ আমি 15 ছেপ্টেম্বৰৰ পৰা আমি পুনৰবাৰ আৰম্ভ কৰিম। আজি এই কাৰ্যসূচী আমি ঘোষণা কৰিলোঁ। তাৰ লগতে কেওট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ যিটো বিষয়, এই বিষয়টো উচ্চতম ন্যায়ালয়ত যেনেকৈ আমাৰ আইন চলিব, সেই তেনেধৰণে অহা 16 ছেপ্টেম্বৰ তাৰিখৰ পৰা সমগ্ৰ অসমব্যাপী পুনৰ আকৌ আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গতিকে কেওট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ বিষয়ত মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰা যি ৰাজহুৱা স্বাৰ্থৰ যিটো আবেদন, এই আবেদন সম্পৰ্কীয় বিষয়টো সভাপতি আৰু সম্পাদকৰ নেতৃত্বত চলি থাকিব পূৰ্বৰ দৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ত পিএল দাখিল নকৰা বুলি বহিষ্কৃতসকলে ৰাইজক বিপথে নিবলৈ যি অপপ্ৰচাৰ কৰিছে, এই কাৰ্য আমি ঘৃণাৰে উপচাই দিছোঁ। আৰু এনেধৰণৰ দালাল প্ৰকৃতিৰ লোকে যি ভুৱা প্ৰচাৰ কৰিছে, ভুল নাযাবৰ বাবে গুৰুত্ব দিবৰ বাবে সমগ্ৰ অসমবাসী ৰাইজক আমি বিনম্ৰ আহ্বান জনাইছোঁ। তাৰোপৰি অহা 4 আৰু 5 নৱেম্বৰ তাৰিখে নগাঁও জিলা সমিতিৰ উদ্যোগত আমি সুধাকান্ত ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু দিৱসত আমি কেন্দ্ৰীয়ভাৱে সুধাকান্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিবলৈ আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ আজি সংবাদমেলৰ মূল বিষয় এইকেইটাই, সভাত আলোচিত হোৱা সাংগঠনিক বিষয়কেইটা আমি আপোনালোকক অৱগত কৰিলোঁ। গতিকে আপোনালোকৰ যদি কিবা আমাৰ পৰা সুধিবলগীয়া আছে, নিশ্চয় আপোনালোকে আমাৰ প্ৰশ্ন। অনুসূচিত ভুক্তকৰণ বিষয়টো, চিডিলিঙৰ বিষয়টো, অৰ্থাৎ অনুসূচিত জাতি বা জনজাতি, ভাৰতবৰ্ষৰ স্বাধীনতা 1950 চনত যেতিয়া সংবিধান সভা গৃহীত হৈছিলে, এই সংবিধান সভাৰ লগত জড়িত এটা বিষয়। তথাপিতো বিগত বৰ্ষবিলাকত যোৱা 75 বছৰত কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত এই সংৰক্ষণ সম্পৰ্কীয় আইনখন সংশোধন কৰি বহু পিছ পৰি থকা জাতি জনগোষ্ঠীক অনুসূচীভুক্তকৰণ কৰিছে। কাৰোবাক অনুসূচিত দিছে, কাৰোবাক অনুসূচিত জনজাতিকৰণ হৈছে। অসমতো টাই, আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, আদিবাসী, চাহ জনজাতি, মটক আৰু মৰাণ, এই লগতে চুতীয়া, এই 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে। প্ৰায় 20টা বছৰ অধিক হৈ গ'ল তেওঁলোকে জনজাতিকৰণ বিচাৰিছে। ইফালে আকৌ চৰকাৰসমূহেও যি চৰকাৰে নাহক কিয় জনজাতিকৰণৰ বিষয়টো যেনেধৰণে তেওঁ নিষ্পত্তি কৰিব লাগিছে, নিষ্পত্তি কৰিব পৰা নাই। অৰ্থাৎ চৰকাৰসমূহে জনজাতিকৰণৰ যদি যোগ্যতা নাই, তেওঁ জনজাতিকৰণ কৰিব নালাগে। আৰু যদি যোগ্যতা আছে বুলি ভাবে বা যদি ক্ৰাইটেৰিয়া ফুলফিল হৈছে, তেতিয়াহ'লে সন্মান সহকাৰে নিৰ্বাচনৰ পূৰ্বতে এই 6টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগে। আমি ভাবোঁ যে কেওট সম্প্ৰদায়ৰ ক্ষেত্ৰত আমি উপলব্ধি কৰিছোঁ, আমি অনুসূচিত জাতি সংগঠন হিচাপে, যে কেওটসকলে যিহেতু শ বছৰ পূৰ্বে অনুসূচিত যিটো ক্ৰাইটেৰিয়া তাৰ পৰা আঁতৰি গুচি গ'ল, গতিকে পুনৰাই তেওঁলোক আৰু অনুসূচীভুক্তকৰণ কৰাৰ বিষয়টো আগবঢ়াব নালাগে, আমি উপলব্ধি কৰিছোঁ। যি বিশেষ আমাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ল, সেই সভাত সৰ্বসন্মতিক্ৰমে আজি নতুন পূৰ্ণাংগৰ ওপৰত এখন কমিটি গঠন কৰা হ'ল। ইয়াৰ ফলত পূৰ্বৰ আমাৰ যিকেইজন সতীৰ্থ, প্ৰাক্তন সতীৰ্থ আছিল 5জন কেন্দ্ৰীয় সমিতিৰ, তেখেতলোকক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কৃত কৰা হৈছে। আৰু ভৱিষ্যতেও তেখেতলোকে আমাৰ ইয়াত স্থান নাপায় বুলি আমাৰ কেন্দ্ৰীয় সভাপতিয়ে সকলোৰে আগতে বক্তব্য প্ৰদান কৰিছে। আৰু যোৰহাট জিলা সমিতিখন সম্পূৰ্ণৰূপে কেন্দ্ৰীয় সমিতিৰ লগত সহায় সহযোগ আগবঢ়াব আৰু ভৱিষ্যতেও থাকিব। ধন্যবাদ। কেন্দ্ৰীয় সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত কৰা হয় যে আমাৰ যিকেইজন পূৰ্বৰ আমাৰ কেন্দ্ৰীয় বিষয়ববীয়া আছিলে, আটাইকেইজনকে আজি সভাই সিদ্ধান্ত কৰিছে তেখেতলোকক ভৱিষ্যতৰ কাৰণে এই সংগঠনৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে। কোনোদিন এই সংগঠনত তেখেতলোকৰ স্থান নাইকিয়া। আৰু আমাৰ ডিব্ৰুগড় জিলা সমিতিয়ে বৰ্তমান আমাৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস ডাঙৰীয়াৰ নেতৃত্বত পূৰ্ণ সহযোগিতাৰে আমি কাম কৰি যাম বুলি, জাতিৰ কাৰণে কাম কৰি যাম বুলি আশা ৰাখিছোঁ। ঠিক আছে। ইহঁতে যেনেকৈ কৈছে আৰু গোলাঘাট জিলা কেন্দ্ৰীয় সমিতিত কাম কৰি থকা হেমকান্ত দাস ডাঙৰীয়াক গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বহিষ্কাৰ কৰা হ'ল। আৰু গতিকে এতিয়া নতুন সমিতিয়ে নতুন ৰূপে কাম কৰিব বুলি আশা কৰোঁ। Stay informed, stay ahead. News NE 365.